নমস্কাৰ সকলোকে অনলাইন সময় এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আকৌ সকলো ভালেই আছে। এই ভিডিঅ'টোৰ জৰিয়তে এইচএছ আৰু ইউজিৰ এডমিশ্যনৰ কাৰণে যি ইউনিক আইডিৰ প্ৰয়োজন হয় সেই ইউনিক আইডিটো আপোনালোকে কেনেদৰে জেনেৰেট কৰিব সেই গোটেই প্ৰচেছটো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাই দিছোঁ। গতিকে আহকচোন সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চায়। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউনিক আইডি জেনেৰেট কৰাৰ বাবে আপোনালোকে প্ৰথমতে কি কৰিব, আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। ব্ৰাউজাৰটো খুলি লোৱাৰ পিছত আপোনালোকে তাত এটা বস্তু চাৰ্চ কৰিব লাগিব, সেইটো হৈছে DHE ইউনিক আইডি জেনেৰেশ্যন। আপোনালোকে সেইটো কি কৰিব লাগিব, চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। তাৰে যোনটো প্ৰথম ৱেবছাইট আছে এমট্ৰন DHE অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ইউনিক আইডি জেনেৰেশ্যন, আপোনালোকে সেইটোত কি কৰিব, ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। এনেকুৱা এখন পেজ খোল খোৱাৰ লগে লগে আপুনি দেখা পাব যে অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ইউনিক আইডি জেনেৰেশ্যন। ইয়াৰে বহুতকেইটা অপশ্যন আছে। প্ৰথমটো আছে আপোনালোকে প্ৰথমবাৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেনেহ'লে তাৰ বাবে প্ৰথম অপশ্যনটো। তাৰপিছত যদি আপোনালোকে লগ ইন কৰিব বিচাৰে তেনেহ'লে এই দুটা অপশ্যন, প্ৰথম ছেকেণ্ডটো আৰু থাৰ্ড অপশ্যনটো লগ ইনৰ কাৰণে। তাৰপিছত ফ'ৰ্থ অপশ্যনটো আপোনাৰ কলেজ বা ইউনিভাৰ্চিটি লগ ইনৰ কাৰণে। তাৰপিছত যদি আপোনালোকে ইউনিক আইডিটো পাহৰি গৈছে তেনেহ'লে আপোনালোকে এই 5 নম্বৰ অপশ্যনটোত ক্লিক কৰি কি কৰিব পাৰে, ৰিট্ৰিভ কৰিব পাৰে। ইউনিক আইডিটো কেনেকৈ ৰিট্ৰিভ কৰিব লাগে তাৰ ওপৰত যদি ভিডিঅ' লাগে মই আপোনালোকক প্ৰদান কৰিম, আপোনালোকে মোক কমেণ্ট কৰিব। যিহেতু আজি ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে তাক কাৰণে ভিডিঅ' বনাইছোঁ, গতিকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে সেইটো চাওঁ আহক। তাৰ বাবে প্ৰথম যোনটো অপশ্যন আছে আপোনালোকে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। এনেকুৱা পেজ খোল খোৱাৰ লগে লগে আপোনালোকে দেখিব যে প্ৰথমতে কি দিব লাগিব, আমি পাৰ্চনেল ইনফৰমেশ্যন। পাৰ্চনেল ইনফৰমেশ্যনৰ প্ৰথমতে আপোনাৰ ফাৰ্ষ্ট নেমটো দিব লাগিব। ফাৰ্ষ্ট নেম ধৰি লৈছোঁ আপোনাৰ নাম হৈছে ৰাম, এইফালে হৈছে আপোনাৰ উপাধিটো হৈছে দাস। গতিকে আপোনালোকে এনেদৰে কি কৰিব, ফিল কৰিব। যদি আপোনাৰ নামৰ মাজত কিবা মিডল নেম থাকে, ধৰি লৈছোঁ ৰাম কুমাৰ দাস, গতিকে কুমাৰটো কি হ'ব আপোনালোকৰ মিডল নেম। গতিকে কুমাৰটো ক'ত বহিব লাগিব, এই মিডল নেমত বহাই দিব লাগিব। এনেকেই কি কৰিব লাগিব, বহাব লাগিব। যদি মিডল নেম নাথাকে তেনেহ'লে আপোনালোকে মিডল নেমটো দিব নালাগে। তাৰপিছত ছেকেণ্ডটো আছে ফাদাৰ্ছ নেম, আপোনালোকে নিজৰ দেউতাৰ নামটো দিয়াত বহাই দিব। তাৰপিছত আপোনালোকে নিজৰ মাদাৰ্ছ নেম বা মাৰ নামটো বহাব। তাৰপিছত আপোনালোকে নিজৰ ইয়াত কি কৰিব লাগিব, মোবাইল নাম্বাৰটো বহাব লাগিব। মোবাইল নাম্বাৰটো বহোৱাৰ পিছত আপোনালোকে নিজৰ ইমেইল আইডি যোনটো এক্টিভ আছে সেই ইমেইল আইডিটো কি কৰিব, বহাই দিব। তাৰপিছত ইয়াত ডেট অফ বাৰ্থটো দিব লাগিব। ডেট অফ বাৰ্থ দিয়াৰ লগে লগে ইয়াত ক্লিক কৰাৰ লগে লগে এখন কেলেণ্ডাৰ খোল খাব। কেলেণ্ডাৰত যেতিয়া এইজটো চিলেক্ট কৰাৰ কাৰণে আপোনালোকে এই যোনটো এপ্ৰিল 2024 আছে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে 2024 বুলি আহিব। তাৰপিছত 2000 ধৰি লৈছোঁ আপোনাৰ জন্মৰ বয়সটো 2000, এতিয়া 2000 চনটো কেনেকৈ আনিম তাৰ বাবে কি কৰিব, 2024টোত আকৌ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আহিছে 2020ৰ পৰা 2029লৈকে ইয়াত গোটেইখিনি আছে। এতিয়া আমি আগলৈ যাবলৈ হ'লে এই যোনটো অপশ্যন আছে আপোনালোকে সেই কাৰ চিনটোত কি কৰিব, সেই কৰি দিব। কৰি দিয়াৰ লগে লগে আগলৈ গৈ আছে 2010ৰ পৰা এতিয়া 2019লৈকে দেখাইছে। তাৰপিছত আকৌ সেই কৰিছোঁ, এতিয়া আমি 2000ৰ পৰা 2009 চনলৈকে ইয়াত দেখাইছে। ইয়াৰ যিটো আপোনাৰ ডেট অফ বাৰ্থ হয় এইটোত আপোনালোকে চিলেক্ট কৰি ল'ব ইয়াৰ পৰা। তাৰপিছত আপোনালোকে নিজৰ জেণ্ডাৰটো চিলেক্ট কৰিব, যি হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপিছত ৰিলিজন কি হয় সেইটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব, যোনটো হয় আপোনালোকৰ সেইটো চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে নিজৰ কাষ্টটো চিলেক্ট কৰিব, আপোনালোকে কোনটো কাষ্টৰ পৰা বিলং কৰে আপোনালোকে সেইটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। কাষ্টটো চিলেক্ট কৰাৰ পিছত TGL বা XTGL হয় নেকি, মানে টি গাৰ্ডেন লেবাৰ হয় নেকি সেইটো চিলেক্ট কৰিব। যদি হয় চিলেক্ট কৰিব, যদি নহয় চিলেক্ট কৰিব। যদি আপোনালোকে XTGLও হয় তেনেহ'লে সেইটো হয় বা নহয় সেইটো চিলেক্ট কৰিব। তাৰপিছত সুধিছে আপোনালোকে PW কেটেগৰীত পৰে নেকি, অৰ্থাৎ আপোনালোকে শাৰীৰিকভাৱে সক্ষম নেকি। যদি আপোনালোকে হয় তেনেহ'লে য়েছ দিব, যদি নহয় বুলি ইয়াত কি কৰিব, চিলেক্ট কৰি দিব। তাৰপিছত ডমিচাইলটো ইয়াত চিলেক্ট হৈ থাকে আছাম, যদি নহয় তেনেহ'লে আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগে। তাৰপিছত ডিষ্ট্ৰিক্ট কোনখন হয় আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াৰ মানে ষ্টেটৰ অনুসৰি ইয়াত ডিষ্ট্ৰিক্টবোৰ আহিব, যোনটো ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব পাৰে। পাৰ্চনেল ইনফৰমেশ্যনখিনি দিয়া হৈ গৈছে। এতিয়া কি আহিব, এক্সামিনেশ্যন এণ্ড কোৰ্চ ইনফৰমেশ্যন। ইয়াত 4টা অপশ্যন আছে। 4টা অপশ্যন, প্ৰথমটো অপশ্যন আছে চেকিং এডমিশ্যন ফৰ। এতিয়া কোনটো আপোনালোকে এতিয়া বৰ্তমান ক'ত এডমিশ্যন ল'ব বিচাৰে, ইয়াত বহুতকেইটা অপশ্যন থাকিব। প্ৰথমতে আছে হায়াৰ ছেকেণ্ডেৰী স্কুল চাৰ্টিফিকেট 12th ষ্টেণ্ডাৰ্ড, অৰ্থাৎ আপোনালোকে যোনটো হায়াৰ ছেকেণ্ডেৰীত HSত এডমিশ্যন ল'ব বিচাৰে যদি আপোনালোকে এইটোত ক্লিক কৰিব। যদি আপোনালোকে UGত এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে UGত ক্লিক কৰিব, আৰু যদি PGত এডমিশ্যন ল'ব বিচাৰিছে এইবাৰ তেনেহ'লে PGত ক্লিক কৰিব। ধৰি লৈছোঁ ইয়াত মই HSত ক্লিক কৰি দিলোঁ। HSত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত অপশ্যন দুটা আহিব যে কোনটো বছৰত আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে, ফাৰ্ষ্ট ইয়েৰত
বিচাৰিছে নে ছেকেণ্ড ইয়াৰত বিচাৰিছে এই দুটাৰ ভিতৰত যোনটো হয় আপোনালোকে কি কৰিব চিলেক্ট কৰি ল'ব যে ধৰি লৈছোঁ মই ইয়াত ফাৰ্ষ্ট ইয়াৰ চিলেক্ট কৰি দিছোঁ চিলেক্ট কৰাৰ লগে লগে আপোনাৰ লাষ্ট এক্সামিনেশ্যন কি পাছ কৰিছিলে সেইটো ইয়াত দিব লাগিব যেহেতু ফাৰ্ষ্ট ইয়াৰ চিলেক্ট কৰা গৈছে গতিকে ইয়াত লাষ্ট এক্সামিনেশ্যন পাছ আপোনালোকে ESSLC দিব লাগিব যেহেতু ESSLC পাছ কৰি আপোনালোকে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব গতিকে সেইটো ইয়াত চিলেক্ট কৰি ল'ব লাগিব তাৰপিছত আপোনালোকৰ লাষ্ট এক্সামিনেশ্যনৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে সেইটো এইটো কি কৰিব লাগিব ইয়াত বহাই দিব লাগিব ইয়াত এনেকুৱা এখন পপ আপ আহি যাব পাৰে আপোনালোকে এইটো কি কৰিব ক্লোজ কৰি ল'ব ইয়াত আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব ঠিক তেনেদৰে ধৰি লৈছোঁ ইউজিত যদি এডমিশ্যন ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে ইউজিটো চিলেক্ট কৰিব ইউজিটো চিলেক্ট কৰাৰ লগে লগে আপোনালোকে ইয়াত ফাৰ্ষ্ট ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ আৰু ফিফ্থ ছেমিষ্টাৰ বুলি আহিব ইয়াৰ যোনটোত আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে সেইটো চিলেক্ট কৰি দিব ধৰি লৈছোঁ মই ফাৰ্ষ্ট ছেমিষ্টাৰ চিলেক্ট কৰিছোঁ এতিয়া ইয়াৰ লাষ্ট এক্সামিনেশ্যন পাছটো কোনটো বহাব লাগিব হায়াৰ ছেকেণ্ডাৰী স্কুল চাৰ্টিফিকেট বা 12th ষ্টেণ্ডাৰ্ড আসাম হায়াৰ ছেকেণ্ডেৰী মানে যোনটো হয় হায়াৰ ছেকেণ্ডেৰী স্কুল চাৰ্টিফিকেট আপোনালোকে সেইটোত ক্লিক কৰি দিব লাগিব তাৰপিছত এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰত আপোনালোকে 12ৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেইটো বহাব লাগিব এনেদৰে আপোনালোকে যোনটো হয় আপোনালোকে নিজৰ যোনটো এডমিশ্যন ল'ব বিচাৰিছে আপোনালোকে সেইটো চিলেক্ট কৰি গোটেইখিনি ডিটেইলছ শুদ্ধকৈ বহাই দিব তাৰ পিছৰ ষ্টেপটো হৈছে বেংক একাউণ্ট ডিটেইলছ অৰ্থাৎ আমি ইয়াত কি কৰিব লাগিব এটা বেংক একাউণ্টৰ ডিটেইলছ দিব লাগিব পৰাপক্ষত মানে কি হয় তোমালোকৰ যোনবোৰ ষ্টুডেণ্ট থাকে তেওঁলোকৰ নিজৰ একাউণ্ট দিলে ভাল হয় আমি দেখা পাওঁ যে বহুত সংখ্যক কি হয় ষ্টুডেণ্টৰ নিজৰ বেংক একাউণ্ট নাথাকে তেতিয়া কি কৰিবা তোমালোকে নিজৰ পেৰেণ্টছৰ মা বা দেউতাৰ হওক তোমালোকৰ সেই মা বা দেউতাৰ কোনোবা এজনৰ বেংক একাউণ্টৰ ডিটেইলছ তোমালোকে ইয়াত বহাই দিব পাৰা তোমালোকৰ কোনো প্ৰব্লেম নহয় যদি নিজৰ আছে নিজৰো বহাই দিবা সেইটো ভাল হয় যদি নাথাকে তেনেহ'লে পেৰেণ্টছৰ কোনোবা এজনৰ পাছবুকৰ ডিটেইলছ তোমালোকে ইয়াত কি কৰিবা বহাই দিবা প্ৰথমতে ইয়াত একাউণ্ট হোল্ডাৰৰ নাম বহাব যদি নিজৰ আছে নিজৰ নামটো বহাব যদি পেৰেণ্টছৰ হয় পেৰেণ্টছৰ নামটো বহাব তাৰপিছত বেংক নেম কোনটো বেংকৰ হয় ধৰি লৈছোঁ SBI ICICI এইবোৰ যিবোৰ বেংক আছে যোনটো বেংক হয় সেইটো স্পেচিফিক বেংকটোৰ নামটো বহাই দিব তাৰপিছত ইয়াত কি বহাব লাগিব বেংক একাউণ্ট নাম্বাৰটো যোনটো একাউণ্ট নাম্বাৰ হয় সেইটো ইয়াত কি কৰিব বহাই দিব তাৰপিছত বেংকৰ IFSC কোড যোনটো থাকে বেংকৰ পাছবুকৰ ফ্ৰণ্ট পেজত থাকিব IFSC কোড বুলি আপোনালোকে সেইটো ইয়াত কি কৰিব বহাই দিব তাৰপিছত ইয়াত কি কৰিব লাগিব বেংক যোনটো একাউণ্ট নাম্বাৰ আছে সেইটো আমি কনফাৰ্ম কৰিব লাগিব ইয়াতো বহাব লাগিব আৰু ইয়াতো আমি কি কৰিব লাগিব সেইটো বহাই পিনি কনফাৰ্ম কৰিব লাগিব যে দুইটা মিলিছে তাৰপিছত ঠিক সেইদৰে আমি বেংক IFSC কোডটো কি কৰিব লাগিব কনফাৰ্ম কৰিব লাগিব ইয়াত যোনটো লিখিছে ইয়াতো সেইটোৱেই লিখিব লাগিব ইয়াত গোটেইখিনি কৰাৰ পিছত কি কৰিব লাগিব গোটেইখিনি ভালদৰে চাবা যে শুদ্ধকৈ বহোৱা গৈছে নে নাই গোটেইখিনি ডিটেইলছ শুদ্ধকৈ আছে নে তেতিয়া দেখিবা যে গোটেইখিনি ডিটেইলছ শুদ্ধকৈ আছে তেতিয়া কি কৰিবা এই যোনটো আছে এই বক্সটোত ক্লিক কৰি সাবমিট কৰি দিবা সাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব য'ত নেকি লিখা আছে যে ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল তাৰে বাওঁ চাইডে দেখা পাব যে ইউনিক ID বুলি লিখা আছে তাতে আপোনালোকৰ যোনটো ইউনিক ID হয় সেইটো দেখা পাব আপোনালোকে তাৰপিছত ফুল নেমটো দেখা পাব আপোনালোকৰ নিজৰ নামটো তাৰপিছত ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ অৰ্থাৎ কোনটো মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আপোনালোকৰ সেইটো মোবাইল নাম্বাৰ ইয়াত দেখা পাব আপোনালোকে ডাউনলোড একনলেজমেণ্টত ক্লিক কৰি আপোনালোকে কি কৰিব আপোনালোকৰ ইউনিক ID খন ডাউনলোড কৰি ল'ব পাৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আপোনালোকক যদি এই বিষয়ত আৰু বেলেগ ভিডিঅ' লাগে তেনেহ'লে আমাক কমেণ্ট কৰি আমি সেইসমূহ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ